সংঘৰ্ষ সৃষ্টি কৰিব বিচৰা শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰক অসম আৰক্ষীয়ে। আইন হাতত তুলি লোৱাৰ কথা কোৱা শৃংখল চলিহাৰ বিৰুদ্ধে ব্যৱস্থা লওক অসম আৰক্ষীয়ে। শৃংখল চলিহা এজন বিশৃংখল মানুহ। শৃংখল চলিহা যলৈকে যায় তাতে বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়। অসমখন শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয়। শৃংখল চলিহাই আবুল তাবুল কথা কোৱা বাদ দিয়ক। শৃংখল চলিহাই উচতনিমূলক মন্তব্য দিয়াৰ পৰা বিৰত থাকক। আমি আইন শৃংখলাৰ প্ৰতি সন্মান জনাই পৰিৱেশ বিনষ্ট নকৰোঁ। শৃংখল চলিহা কোম্পানীক ব্যৱহাৰ কৰি শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৃংখল চলিহাৰ মন্তব্যৰ পিছতে এনেধৰণে প্ৰত্যাক্ৰমণ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কাৰ ছিদ্দিকৰ। শুনোৱা হওক কি কৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাগৰাকীয়ে। প্ৰকাশ হৈছে আৰক্ষীৰ পৃষ্ঠপোষকতাত আজি স্থানীয় দল সংগঠনে বিভিন্ন দল সংগঠনক সেই মানুহখিনিৰ ওচৰত যোৱাত বাধা প্ৰদান কৰিছে আৰু এইটো এটা অন্যায় আৰু অত্যাচাৰ এটা গণতন্ত্ৰক হত্যা কৰা হৈছে আৰু গণতন্ত্ৰক যেটো খৰ্ব কৰা হৈছে, মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে, মানৱ অধিকাৰ উলংঘন কৰা হৈছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় একো হ'ব নোৱাৰে। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰভাৱে গৰিহণা জনাইছোঁ চৰকাৰৰ এনেকুৱা কাণ্ডক আৰু নিন্দা জনাইছোঁ। আৰু তাৰ লগতে আজি আমি দেখিছোঁ এই যে শৃংখল চলিহা নামৰ যে এজন বিশৃংখল উজনি অসমত আছে, এই শৃংখল চলিহা যেতিয়া ওলাই যায় ঘৰৰ পৰা তেতিয়া বিভিন্ন এলেকাত বিশৃংখলা পৰিৱেশ সৃষ্টি হয়। এই বিশৃংখলা পৰিৱেশময় সৃষ্টি হোৱাত আৰু আমি দেখিছোঁ অসমৰ যে আইন শৃংখলা বা শান্তি সম্প্ৰীতি বিনষ্ট হোৱাৰ এটা লক্ষণ। গতিকে আজিও সেই ঘটনাস্থলীত উপস্থিত হৈ শৃংখল চলিহা আইন হাতত তুলি লোৱাৰ কিছুমান সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছে। গতিকে AK-47 তেওঁৰ হাতত তুলি দিয়াৰো দাবী উত্থাপন কৰিছে। তাৰ লগতে আমি দেখিছোঁ 15 মিনিট সময় তেখেতে বিচাৰিছে, একে সময়তে তেওঁলোকে সেই মানুহখিনিক গুলি কৰি মাৰি দিব বুলি এনেকুৱা হুমকি দিছে। গতিকে আমি শৃংখল চলিহাক প্ৰশ্ন কৰিছোঁ, শৃংখল চলিহা কোন হয়? শৃংখল চলিহাৰ কথাত অসমৰ সংখ্যালঘু মুছলমান নচলে। শৃংখল চলিহাৰ কথাত আমাৰ মিয়া মুছলমান কেতিয়াও উঠা বহা নকৰে। শৃংখল চলিহা কোম্পানীয়ে আজি অসমত বিবাদ লগাব বিচাৰিছে। শৃংখল চলিহাৰ কোম্পানীয়ে আজি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে। শৃংখল চলিহা নামৰ এনেকুৱা কোম্পানীৰ কিছুমান মানুহৰ জৰিয়তে আজি আমাৰ মাজত বিবাদ হ'বলৈ ধৰিছে, আমাৰ সমন্বয় নষ্ট কৰিব ধৰিছে। আজি বৃহত্তৰ আৰক্ষী থকা সত্ত্বেও শৃংখল চলিহা নামৰ এই ব্যক্তিজন কেনেকৈ কি ধৰণে সাহস পায় যে AK-47 তেওঁৰ হাতত তুলি দিয়াৰ? কিন্তু এইটো এটা আইন বিৰোধী কাম। গতিকে শৃংখল চলিহাক অনতিপলমে এই উচতনি মন্তব্যৰ কাৰণে অসম আৰক্ষীক আমি দাবী জনাইছোঁ, অসমৰ আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ক আমি দাবী কৰিছোঁ অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথাই অসমৰ পৰিস্থিতি যদি ভয়াৱহ হয় ইয়াৰ সম্পূৰ্ণ দায় হ'ব শৃংখল চলিহা। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ যে আমি দল সংগঠনে বিশেষকৈ সংখ্যালঘু দল সংগঠনে যদি আমি কিবা এটা কথা কওঁ তৎক্ষণাৎভাৱে আৰক্ষীয়ে আমাক মাতি নি পেলাই বিভিন্ন ধৰণৰ সোধপোছ কৰে, আমাৰ হাত পাও বান্ধি দিয়ে। গতিকে শৃংখল চলিহা নামৰ এই ব্যক্তিজনে গোটেই অসমত এনেকুৱা বিবাদ লগাব বিচাৰিছে, আইন শৃংখলা অৱনতি ঘটাব বিচাৰিছে। অসমৰ শান্তি সম্প্ৰীতি বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰা আমাৰ যিটো ৰাজ্য, এই ৰাজ্যখন বিবাদ বিনষ্ট কৰিব বিচাৰিছে। আজি শৃংখল চলিহাৰ বিৰুদ্ধে আমি দেখিছোঁ অসম আৰক্ষীয়ে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি এনেকুৱা এটা চিটুৱেশ্যন, এনেকুৱা এটা পৰিৱেশত আজি শৃংখল চলিহা গৈ সেই স্থানীয় মানুহখিনিক যেতিয়া এনেকুৱা উচতনি দিব আৰু সেই উচতনি দিয়াৰ পিছত এই অসমত যদি হিন্দু মুছলমান বা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যদি শান্তি সম্প্ৰীতি বিনষ্ট হয় ইয়াৰ দায় হ'ব শৃংখল চলিহা। আৰু শৃংখল চলিহাক আমি সকীয়াই দিছোঁ, আপুনি AK-47 হাতত ল'ব বুলি কৈছে আৰু আপুনি 15 মিনিট সময় দিয়াৰো কথা কৈছে। আপুনি নাভাবিব যে আমাৰ কেইজনমান সংখ্যালঘু মুছলমান তাত এটা বিপদত আছে। সংখ্যালঘু মুছলমানসকল আজি তেখেতে পিঞ্জিৰাৰ নিচিনা আবদ্ধ হৈ আছে। আজি তেওঁলোকক ইমান দুৰ্বলতাৰ কাৰণে ইমান বিভিন্ন ধৰণৰ অত্যাচাৰ আজি আৰক্ষীয়ে হওক বা শৃংখল চলিহাৰ নিচিনা কিছুমান দল সংগঠনৰ মানুহেই হওক, আজি যে এই মানুহখিনিক যে অৱহেলা কৰা হ'ল, এই মানুহখিনিৰ ওপৰত যে নিৰ্যাতন কৰা হ'ল, এই মানুহখিনিক যে হত্যা কৰা হ'ল, ইয়াৰ বিচাৰ মনত ৰাখিব, এদিন না এদিন জবাব দিব লাগিব। আৰু আমি মুছলমান
এজ এ মুছলমান সংখ্যালঘু মুছলমান মনত ৰাখিব আমি ভদ্ৰতাৰে অসমত জীয়াই আছো আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমি শান্তি সম্প্ৰীতি বজাই ৰাখি আমি জীয়াই আছো আৰু এইটো নাভাবিব যে আমি দুৰ্বল আৰু এইটো কেতিয়াও আপোনালোকে নাভাবিব যে আমি দুৰ্বলতা স্থিতি গ্ৰহণ কৰিছো একমাত্ৰ অসমৰ আইন শৃংখলাক আমি সন্মান জনাই আৰু যেতিয়া আমাক উচতনি দিব আমাক যেতিয়া জোকাই ল'ব যেতিয়া আমাৰ এটা আত্মসন্মান আছে যেতিয়া আপোনালোকে আক্ৰমণ কৰিবলৈ আহিব আমাক যেতিয়া অপমান কৰিবলৈ আহিব আমি আত্মৰক্ষাৰ কাৰণে কিন্তু প্ৰতি আক্ৰমণ আমি কৰিবলৈ বাধ্য হ'ম আৰু প্ৰতি আক্ৰমণ কৰিবলৈ যেতিয়া বাধ্য হ'ম আৰু অসমত যদি আইন শৃংখলা অৱনতি ঘটে ইয়াৰ দায় হ'ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু তাৰ লগতে আমি কৈছোঁ যোৱাকালি এই ইমান গুৰুত্বপূৰ্ণ এটা বিষয়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ইয়াত তৃতীয় শক্তি জড়িত আছে আমাৰ এটা সন্দেহ হৈছে এই তৃতীয় শক্তি ব্যক্তিজন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হয় আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত দায়িত্ব লোৱাৰ পিছতেই বিভিন্ন এলেকাত বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমান আজি হত্যা হ'বলৈ ধৰিছে এই গতিকে এই হত্যাকাৰী চৰকাৰ নিপাত যোৱাৰ কাৰণে 2026 চনত আপুনি নিশ্চয় ইয়াৰ ৰিজাল্ট পাব যে এই যে বিভিন্ন ধৰণৰ আমাৰ মুছলমান মানুহৰ ওপৰত বিভিন্ন কথা কৈ পেলাই বিভিন্ন ধৰণৰ আৰক্ষীৰ জৰিয়তে যে এনকাউণ্টাৰ কৰি বিভিন্ন ধৰণৰ অত্যাচাৰ যে চলাইছে বিভিন্ন ধৰণৰ কষ্ট যে দিছে মনত আঘাত দিছে ইয়াৰ বিচাৰ মনত ৰাখিব 2026 চনত অসমৰ ৰাইজে দিব আৰু যদি বাস্তৱত আপুনি নাপায় মৃত্যুৰ পিছত সৃষ্টিকৰ্তাই আপোনাক দিব মনত ৰাখিব মুখ্যমন্ত্ৰী ডাঙৰীয়া এই অসমখন আপোনাৰ পৈতৃক সম্পত্তি নহয় শৃংখল চলিয়া ডাঙৰীয়াক আপুনি আপোনাক কৈছোঁ এই সংবাদ মাধ্যমৰ জৰিয়তে কৈছোঁ যে এই অসমখন আপোনাৰ পৈতৃক সম্পত্তি নহয় আপোনাৰ এই নিজৰ সম্পত্তি নহয় যে আপুনি যিটো ক'ব অসমত সেইটোৱেই হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে আপোনাৰ আজি ক্ষমতা আছে কাইলৈ ক্ষমতা নাথাকিব পাৰে কিন্তু ইতিহাস এই কলংক ইতিহাস এই অধ্যায় কিন্তু গছৰ পাতাই লিখা থাকিব যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰ মুছলমান বিৰোধী চৰকাৰ আছিলে হত্যাকাৰী চৰকাৰ আছিলে এই কথাটো মুখ্যমন্ত্ৰী মনত ৰাখিব যে আমি মিয়া মুছলমানে আমি কেতিয়াও পাহৰি নাযাওঁ আজি আমাৰ চকুৰ পৰা পানী ওলাইছে আজি আমাক কন্দুৱাইছে আজি আমাৰ অন্ন বস্ত্ৰ বাসস্থান মৌলিক অধিকাৰ সংবিধানে দিয়া মৌলিক অধিকাৰ পৰা আজি আপুনি খৰ্ব কৰিছে আজি আমাৰ এই নিৰহৰ ভূমিহীন লোকসকলক আজি আপুনি জীৱন নিৰাপত্তা নিদি পেলাই তেওঁলোকক গুলিয়াই হত্যা কৰিছে এই কথাটো আপুনি মনত ৰাখিব এদিন না এদিন আপোনাৰ বিচাৰ হ'বই আৰু এই বিচাৰ মহান সৃষ্টিকৰ্তাৰ ওচৰত আপুনি কাঠগড়াত থিয় হৈ এই জবাব কিন্তু